হাই মাই ডিয়াৰ ফ্ৰেণ্ড, আপোনালোকক আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় ভালে আছে। অসম বীজ ভৱনত খালী হোৱা কেইটামান পদৰ বিষয়ে আমি আলোচনা কৰোঁ বলক। পদকেইটা কি ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব সকলোবোৰ জানিবৰ কাৰণে আমাৰ ভিডিঅ'টো অৱশ্যই প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াতে অসম বীজ ভৱনত দুটা পদ খালী হৈছে, এটা হ'ল জুনিয়ৰ এছিষ্টেণ্ট, এটা হ'ল জুনিয়ৰ একাউণ্টেণ্ট। মই অসমীয়াত কৈ দিছোঁ, এটা হ'ল একাউণ্টেণ্টৰ সহায়কৰ পদ, আন এটা হ'ল হেল্পাৰ পদ। মুঠ পদ আছে 10টা, এটাত আছে 3টা আৰু এটাত আছে 7টা। এই 10টা পদৰে আপোনাৰ চেলাৰী হ'ব মান্থলি 15,000 টকাকৈ। এই পদকেইটাত যদি আপুনি এপ্লাই কৰিব বিচাৰে অৱশ্যই আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে। প্ৰথমৰ যিটো সহায়কৰ পদ আছে সেই পদটোৰ কাৰণে অৱশ্যই আপুনি ডিগ্ৰী পাছ কৰা হ'ব লাগিব, প্লাছ 6 মান্থৰ এটা কম্পিউটাৰ ডিপ্ল'মা থকা হ'ব লাগিব। আৰু 2 নম্বৰ পদটোৰ কাৰণে আপোনাৰ বিকম বিচাৰিছে, যিহেতু এইটো আপোনাৰ একাউণ্টেণ্টৰ পদ হয়, হেল্পাৰৰ। আপুনি জানেই আপোনালোকে নিশ্চয় বেংকৰ ক্ষেত্ৰত বা টকা পইচা লেনদেনৰ ক্ষেত্ৰত বা টকা পইচাৰ হিচাপ একাউণ্ট চেকাউণ্টৰ ক্ষেত্ৰত বিকম লাগে, প্লাছ আপোনাৰ 6 মান্থৰ এটা কম্পিউটাৰ ডিপ্ল'মা লাগিব। ইয়াতে এটা কথা হাইলাইট কৰি দিছে যে আপোনাৰ টেলিটো থকা হ'ব লাগিব। আপুনি যিটো কম্পিউটাৰ ডিপ্ল'মা লৈছে তাতে টেলি যদি আছে, নহ'লে যদি আপুনি এক্সট্ৰাকৈ লৈছে তথাপিও হ'ব। এই পদকেইটা যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনাৰ যিটো বয়স বিচাৰিছে বয়সটো আপোনাৰ 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এইটো জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে। আৰু HC বা ST সকলে আপোনাৰ 45 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব। OBC MOBC সকলে আপোনাৰ 43 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব। PWD অৰ্থাৎ হেণ্ডিকেপ লোকসকলে আপোনাৰ 50 বছৰ হ'লেও এপ্লাই কৰিব পাৰিব। এপ্লাইৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। যিকেইটা ডকুমেণ্টছ লাগিব, ডকুমেণ্টছকেইটা লিষ্ট ইয়াতে বৰ ধুনীয়াকৈ দি দিছে। আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, এই 3টা বস্তু লাগিব। আপোনাৰ হায়াৰ ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব, আৰু ডিগ্ৰীৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। আপুনি যদি OBC বা MOBC বা ST HC হয় তেতিয়াহ'লে অৱশ্যই আপোনাৰ কাষ্ট চাৰ্টিফিকেট যিটো আছে সেইটো লাগিব। আৰু যদি আপুনি হেণ্ডিকেপ হয় তেতিয়াহ'লে আপোনাৰ হেণ্ডিকেপৰ যিটো চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন লাগিব। আৰু হেণ্ডিকেপ চাৰ্টিফিকেট যদি কাৰোবাৰ নাই কেনেকৈ ওলাব লাগে মোক কমেণ্ট কৰিব, মই জনাই দিম কেনেকুৱাকৈ ওলাব লাগে। প্লাছ আপোনাৰ কম্পিউটাৰৰ যিটো ডিপ্ল'মা আছে সেই ডিপ্ল'মাৰ চাৰ্টিফিকেটখন লাগিব, আৰু আপোনাৰ 3 কপি ফটো লাগিব। যিহেতু পদকেইটাৰ কাৰণে আপুনি কোনো ধৰণৰ অনলাইনত এপ্লাই কৰিব নালাগে বা অফলাইনতো আপুনি এপ্লাই কৰিব নালাগে। এই ডকুমেণ্টছকেইটা লৈ আপুনি তলত এটা এড্ৰেছ আছে, মই কৈ দিম, সেই এড্ৰেছত আপুনি ডাইৰেক্ট ইণ্টাৰভিউ দিবৰ কাৰণে যাব লাগিব। আপোনাৰ চিলেকশ্যন প্ৰচেছটো ঠিক সেনেকুৱাই। আপুনি ইণ্টাৰভিউত যোৱাৰ পিছত আপুনি ইণ্টাৰভিউ দিলে, আপুনি পাছ কৰিলে নে নকৰিলে সেইটো নিউজ পেপাৰত দিব। যদি পাছ কৰিছে আপোনাৰ ৰিজাল্ট দিব। প্লাছ আপুনি নিউজ পেপাৰৰ আশাত বহি থাকিব নালাগে, যিহেতু আপুনি সদায় নিউজ পেপাৰ নাচাব পাৰে। সেইকাৰণে আপুনি ডাইৰেক্ট মেইন ভৱনতে যাব। ভৱনত গ'লে আপুনি ৰিজাল্টটো পাই যাব। আপুনি 23 ফেব্ৰুৱাৰী 2021 মানে 23 ফেব্ৰুৱাৰী তাৰিখে আপুনি ইণ্টাৰভিউ দিব যাব লাগিব। হেড অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ এছাম চিড কৰ্প'ৰেশ্যন লিমিটেড, ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ কেম্পাছ কৃষি ভৱন খানাপাৰা গুৱাহাটী। খানাপাৰা যিটো কৃষি ভৱন আছে তাতে ইণ্টাৰভিউ দিবৰ কাৰণে যাব লাগিব আপোনাৰ 23 ফেব্ৰুৱাৰী 2021 তাৰিখে। আপুনি 9টা বজাৰ আগতেই যাব, যিহেতু কোনো ধৰণৰ অনলাইন হোৱা নাই। সেইকাৰণে আপুনি 9টা বজাৰ আগত এইকাৰণেই যাব যে 9টা বজাৰ আগত যাব, যিহেতু কেণ্ডিডেট বহুত যাব, তেওঁলোকৰ নামবিলাক খুব সম্ভৱতঃ এণ্ট্ৰি কৰিব আৰু এণ্ট্ৰি হিচাপতে নাম কাঢ়ি মাতিব। তেতিয়া হয়তো আপুনি ইণ্টাৰভিউৰ কাৰণে সাজু হ'ব লাগিব বা যাব লাগিব। তো ভিডিঅ'টো এইখিনিয়েই। যদি কিবা বুজাত অসুবিধা হয় বা কিবা বুজাত যদি প্ৰব্লেম হৈছে অৱশ্যই মোক কমেণ্ট কৰি জনাব, মই জনাই দিম, চেষ্টা কৰিম। ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তো লাইক কৰা নকৰা এইটো আপোনালোকৰ কথা। বাট এটা কথাই, এনেকুৱা ধৰণৰ নিত্য নতুন ভিডিঅ' যদি আপুনি পাই থাকিব বিচাৰে সদায় তেতিয়াহ'লে অৱশ্যই আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আপুনি ভালে থাকক, ধন্যবাদ।